My dear student, welcome back. And again, আজি আমি 11 নম্বৰ চেপ্টাৰটোৰ কিছুমান প্ৰবলেম সলভ কৰিম। আমি 11.1 অনুশীলনীত যদি চাওঁ, ইয়াতে 2 নম্বৰ কোৱেশ্চনটো চাবা। লিখা আছে এটা ট্ৰেপিজিয়ামৰ কালি 34 বৰ্গ সেন্টিমিটাৰ। যদি ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু ইহঁতৰ মাজৰ দূৰত্ব 4 সেন্টিমিটাৰ হয়, তেন্তে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিওৱা। আৰু গোটে প্ৰশ্নটো বুজিবৰ কাৰণে আমি চিত্ৰটো আঁকি লৈছো। চিত্ৰটো আমাৰ কিতাপত দিয়া নাই, এটো আমি নিজে আঁকি ল'ব লাগিব, তেতিয়া হলে আমি প্ৰশ্নটো সমাধান কৰোতে আমাৰ কাৰণে ইজি হ'ব। আমি এ বি সি ডি এটা ট্ৰেপিজিয়াম আঁকি লৈছো। ইয়াত কৈছে যে এই ট্ৰেপিজিয়ামটোৰ কালি 34 বৰ্গ সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু, তাৰ মানে এইডাল বাহু আৰু এইডাল বাহু, এ বি আৰু ডি সি বাহু দুডাল হৈছে ইয়াৰ সমান্তৰাল বাহু, ঠিক আছে। এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ দিয়া আছে, আমি ধৰি লৈছো এ বি 10 সেন্টিমিটাৰ আৰু আনডাল, এই আনডাল মানে ইয়াৰ অপোজিট ফালে যেডাল আছে ইয়াৰ দৈৰ্ঘ্যটো আমি উলিয়াব লাগে। আৰু আমাক দিয়া আছে এই দুডালৰ মাজৰ ডিসটেন্স, এই দুডালৰ মাজৰ ডিসটেন্স মানে সি ই দিয়া আছে 4 সেন্টিমিটাৰ। তো বলা আমি এই প্ৰবলেমটো সলভ কৰো। তো এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আমি প্ৰথমতে লিখি লৈছো প্ৰশ্ন মতে চিত্ৰত এডাল বাহু মানে আমাক এ বি বাহু দিয়া আছে 10 সেন্টিমিটাৰ, যেটো আমি অলৰেডি কথা পাতিলো। কালি দিয়া আছে 34 বৰ্গ সেন্টিমিটাৰ আৰু এই মাজৰ দূৰত্ব এটো দিয়া আছে আমাক 4 সেন্টিমিটাৰ। আমি এইচ বুলি লিখিছো, এইচ মানে হেইট, হয় নাই? এতিয়া যেহেতুকে আমাক আনডাল বাহু মানে ডিসি বাহু জোখ কিমান হ'ব আমাক উলিয়াব লাগে, আমি হোৱাট বুলি লিখিছো। তো আমি জানো ট্ৰেপিজিয়াম এ বি সি ডিৰ কালি, ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ কি? হাফ অফ সমান্তৰাল বাহু দুটাৰ যোগফল মানে এ বি প্লাস ডিসি ইনটু বাহু দুডালৰ মাজৰ দূৰত্ব মানে সি ই। তো আমি কালিৰ জায়গাত 34 আমাক যেটো দিয়া আছে আমি 34 লিখিছো, হাফ ইনটু এ বি 10 দিয়া আছে, ডিসি আমাক উলিয়াব লাগে, ঠিক আছে। আৰু মাজৰ দূৰত্ব আমাক 4 দিয়া আছে, 2 এৰে আমি 4 হৰণ কৰিছো, 2 2 গুণ 4। নেক্সট লাইনত আমি দ্যাট ইজ 34 ইকুৱেল এই 2 এৰে আমি এই বাকচৰ ভিতৰত থকা মানে ব্ৰেকেটৰ ভিতৰখিনিক আমি পূৰণ কৰি লৈছো। তো 2 * 10 20 আৰু 2 ডিসি। আমি 20 এইফালে আনিলে বিয়োগ হ'ব, 34 - 20 ইকুৱেল 2 ডিসি। 34 ৰ পৰা 20 বিয়োগ কৰিলে কিমান থাকিব? 14 ইকুৱেল টু 2 ডিসি। দ্যাট ইজ ডিসি ইকুৱেল টু 14/2 মানে আমি 2ক এইফালে লৈ গলো, ডিসিক এইফালে ৰাখিলো, 2 এৰে আমি 14ক হৰণ কৰিলে পাম 7। তো আনডাল বাহুৰ দৈৰ্ঘ্য হ'ব 7 সেন্টিমিটাৰ। তো আমি 2 নম্বৰৰ সলিউশনটো পাই গলো 7 সেন্টিমিটাৰ। তো বলা আমি কোৱেশ্চন নম্বৰ 3 লৈকে আগবাঢ়িছো। 3 নম্বৰ কোৱেশ্চনত লিখা আছে এটা চতুৰ্ভুজৰ কৰ্ণডালৰ দৈৰ্ঘ্য 20 মিটাৰ আৰু ইয়াৰ ওপৰৰ বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা লম্ব দুডালৰ দৈৰ্ঘ্য 8.5 আৰু 11 মিটাৰ। চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা। ইয়াক বুজিবৰ কাৰণে আমি এগেন এটা চিত্ৰ আঁকি লৈছো। চতুৰ্ভুজ এটা আঁকিছো আৰু চতুৰ্ভুজৰ নাম দিছো এ বি সি ডি। আৰু আমাক কৈছে এই কৰ্ণডালৰ জোখ আমাক দিয়া আছে 20 মিটাৰ আৰু ইয়াৰ ওপৰত টনা লম্ব মানে এই এ এফ এডাল লম্ব আৰু চি ই এডাল লম্ব। লম্ব দুডালৰ এডাল হৈছে 11, এডাল 8.5। আমাক কি কৰিব লাগে? চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে, ঠিক আছে। তো আমি এটো এতিয়া সলভ কৰিম। সলিউশনৰ কাৰণে আমি লিখি লৈছো প্ৰশ্নমতে চিত্ৰত আমি কি দেখিছো? কৰ্ণ বি ডিৰ জোখ হৈছে 20 মিটাৰ, লম্ব এ এফ হৈছে 8.5 মিটাৰ, লম্ব চি ই হৈছে 11 মিটাৰ। আমাক কালি নিৰ্ণয় কৰিব লাগে। তো কালি কি হ'ব? বলা এতিয়া আমি কালি নিৰ্ণয় কৰিম। তো এতিয়া চোৱা, এ বি সি ডি চতুৰ্ভুজৰ বি ডি কৰ্ণই এ বি ডি আৰু বি চি ডি দুটা ত্ৰিভুজৰ উৎপন্ন কৰিছে। তোমালোকে চিত্ৰত চালে মন কৰিবা যে মাজৰ কৰ্ণডালে আমাৰ চতুৰ্ভুজটো দুটা ত্ৰিভুজৰ উৎপন্ন কৰিছে, এটা এ বি ডি এটা বি চি ডি। আমি প্ৰথমতে এটা ত্ৰিভুজৰ কালি উলিয়াম আৰু তাৰ পিছত আনটো ত্ৰিভুজৰ কালি উলিয়াম। আমি এ বি ডি ত্ৰিভুজৰ যদি কালি উলিয়াব যাওঁ, ত্ৰিভুজৰ সূত্ৰ কি? হাফ অফ ভূমিপূৰণ উন্নতি বেছ ইনটু হেইট। এ বি ডি ত্ৰিভুজৰ বেছ হৈছে বি ডি আৰু হেইট হৈছে এ এফ। তো বেছ কৰ্ণডালৰ জোখ হৈছে 20 আমাক দিয়া আছে আৰু এ এফ হেইট হৈছে 8.5 বৰ্গ মিটাৰ। আমি 2 এৰে 20 হৰণ কৰিলে পাওঁ 2 * 10 কৰিলে 20 পাম। আকৌ আমি 8.5 এৰে যদি 10ক পূৰণ কৰো, তাৰ মানে ইয়াৰ দশমিকটো গুচি যাব, 85 বৰ্গ মিটাৰ। তো আমি এটা ত্ৰিভুজৰ কালি পালো কিমান? 85 বৰ্গ মিটাৰ। তো আকৌ আমি এতিয়া বি চি ডি ত্ৰিভুজ যেটো আনটো ত্ৰিভুজ আছিলে আমি তাৰ কালি উলিয়াইছো। ইয়াতে বেছ হৈছে বি ডি আৰু হেইট হৈছে চি ই। আৰু আমি জানো যে বেছ যেটো আমাৰ কৰ্ণ চতুৰ্ভুজৰ হেইটো হৈছে 20 আৰু সেই লম্ব ডাল হৈছে ইয়াৰ হেইট, গতিকে হেইটো আছিল 11। 2 ৰে আমি 20ক এগেইন হৰণ কৰিলো 10 পালো, 10 * 11 কৰিলে আমি 110 পাম বৰ্গ মিটাৰ একক ইয়াৰ। আমি গম পাওঁ যে চতুৰ্ভুজৰ কালি হ'ব সেই ত্ৰিভুজ দুটাৰ কালিৰ যোগফল। দুটা ত্ৰিভুজ আমি যোগ কৰিলে সম্পূৰ্ণ চতুৰ্ভুজটো পাই যাম। তো এটা ত্ৰিভুজৰ কালি আমি পাইছো 85 আৰু এটাৰ পাইছো আমি 110। দুয়োটা যোগ কৰিলে আমি পাম 195 বৰ্গ মিটাৰ আৰু এইটোৱে হ'ব আমাৰ সম্পূৰ্ণ চতুৰ্ভুজটোৰ কালি।
তো আমি 3 নম্বৰ কুৱেশ্যনৰ সলিউশনো পাই গলো মাই ডিয়াৰ ষ্টুডেণ্ট আমি এগেইন আগবাঢ়িছো নম্বৰ 4 কুৱেশ্যন লৈকে ইয়াত লিখা আছে এটা ৰম্বাছৰ কৰ্ণৰ দুডালৰ দিশ 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ৰম্বাছটোৰ কালি উলিওৱা আমাক ৰম্বাছৰ দিশ আৰু আমাক ৰম্বাছৰ কৰ্ণৰ দুডালৰ দিশ দিয়া আছে কালি উলিয়াব লাগে বলা আমি ইয়াক এতিয়া সলভ কৰো কুৱেশ্যনটো সলভ কৰিবলৈ আমি প্ৰথমতে লিখি লৈছো যি দিয়া আছে কি দিয়া আছে এডাল কৰ্ণ দিয়া আছে 10 সেন্টিমিটাৰ আৰু আনডাল কৰ্ণ দিয়া আছে আমাক 14 সেন্টিমিটাৰ এতিয়া আমি লিখিছো আমি জানো ৰম্বাছৰ কালি সমান সমান হাফ অফ কৰ্ণৰ দুডালৰ পূৰণফল অলৰেডি আমি সূত্ৰ পাইছো ৰম্বাছৰ কালিৰ সূত্ৰ কি হাফ ইনটু কৰ্ণৰ দুডালৰ পূৰণফল তো আমি হাফ ইনটু কৰ্ণৰ দুডালৰ এডাল হৈছে 10 এডাল হৈছে 14 একক হ'ব বৰ্গ সেন্টিমিটাৰ 2 এৰে আমি 14 হৰণ কৰিছো কাৰণ 10 এৰে মাল্টিপ্লাই কৰিব সুবিধা হ'ব সেই কাৰণে 2 7 গুণ 14 7 10 পূৰণ কৰি আমি 70 পাইছো 70 বৰ্গ সেন্টিমিটাৰ তাৰ মানে ৰম্বাছটোৰ কালি হৈছে 70 বৰ্গ সেন্টিমিটাৰ এইটোৱে হৈ গ'ল আমাৰ নাম্বাৰ 4 কুৱেশ্যনৰ সলিউশন মাই ডিয়াৰ ষ্টুডেণ্ট বলা আমি নাম্বাৰ 4 কুৱেশ্যনৰ পিছত এতিয়া 5 নম্বৰ কুৱেশ্যন লৈকে আগবাঢ়ো ইয়াতে লিখা আছে এটা চতুৰ্ভুজৰ কালি 100 বৰ্গ সেন্টিমিটাৰ শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ শাখা লম্ব দুডাল লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা গোটেই প্ৰশ্নটো বুজিবৰ কাৰণে আমি চিত্ৰ আঁকি লৈছো তোমালোকে আঁকি লবা চতুৰ্ভুজ এটা আঁকিছো আৰু ইয়াৰ কৰ্ণ এডাল দিয়া গৈছে AC আমাক কৈছে চতুৰ্ভুজটোৰ কালি 100 বৰ্গ সেন্টিমিটাৰ আৰু শাখা লম্ব মানে এই কৰ্ণডালৰ ওপৰত অকা লম্ব দুডাল এডাল লম্ব এডাল লম্ব এডাল লম্ব হৈছে 6 সেন্টিমিটাৰ আৰু আনডাল হৈছে 4 সেন্টিমিটাৰ আমাক কৈছে যে এই যিডাল কৰ্ণ অকা হৈছে এই কৰ্ণডালৰ দৈৰ্ঘ্য উলিয়াব লাগে বলা আমি এতিয়া ইয়াক সলভ কৰো এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে প্ৰথমতে আমি চিত্ৰত চাইছে যি আমাক দিয়া থাকে সেইখিনি আমি লিখি ল'ব লাগে তো আমি লিখিছো প্ৰশ্ন মতে চিত্ৰত কি দিয়া আছে লম্ব DE দিয়া আছে 6 সেন্টিমিটাৰ লম্ব BF দিয়া আছে 4 সেন্টিমিটাৰ চতুৰ্ভুজ ABCD ৰ কালি দিয়া আছে 100 বৰ্গ সেন্টিমিটাৰ আমাক কৰ্ণ এই AC কৰ্ণৰ জোখ উলিয়াব লাগে আমি কুৱেশ্যন মাৰ্ক দিছো এতিয়া সলভ কৰিম অলপমান ভালদৰে মনোযোগ দিবা বস্তুটো একেবাৰে ইজি হয় এতিয়া ABCD চতুৰ্ভুজৰ AC কৰ্ণই ABC আৰু ADC দুটা ত্ৰিভুজ উৎপন্ন কৰিছে তোমালোকে চিত্ৰটো ভালদৰে দেখিলে মন কৰি দেখিবা যে তাতে মাজেদি অকা কৰ্ণডালে চতুৰ্ভুজটোক দুটা ভাগ কৰিছে সেইকাৰণে দুটা ত্ৰিভুজৰ উৎপন্ন হৈছে এটা হৈছে ABC এটা হৈছে ADC আমি প্ৰথমতে ABC ত্ৰিভুজৰ কালি উলিয়াই লৈছো হাফ ইনটু AC BF AC বেস BF হৈছে height আমাক AC দৈৰ্ঘ্য উলিয়াব লাগে গতিকে AC ৰ জাগাত AC লিখি লৈছো আমাক BF 4 সেন্টিমিটাৰ দিয়া আছে 2 ৰে আমি 4 হৰণ কৰিলে 2 2 গুণ 4 হ'ব গতিকে ইয়াতে 2 থাকিব আৰু AC থাকিব গতিকে আমি লিখিছো 2AC একক হ'ব বৰ্গ সেন্টিমিটাৰ ইয়াৰ পিছত আকো আন যিডাল আমাৰ ত্ৰিভুজ উৎপন্ন হৈছিল আমি তাৰ কালি উলিয়াই লওঁ তাতেও বেস একেই থাকিব height চেঞ্জ হ'ব DE আৰু আমি AC ৰ জাগাত AC লিখিব লাগিব আমাক height 6 দিয়া আছে 2 3 গুণ 6 হ'ব আৰু 3 আৰু AC থাকিব বৰ্গ সেন্টিমিটাৰ এতিয়া সো আমি ত্ৰিভুজ ABC আৰু ADC যোগ কৰিলে কি পাও সমান সমান ইয়াৰ ৰাইট সাইড টু 2AC আৰু 3AC হয় যেহেতুকে আমি ABC ৰ কালি পাইছো 2AC আৰু ADC ৰ কালি পাইছো 3AC কিন্তু সো ABC ত্ৰিভুজ আৰু ADC ত্ৰিভুজ দুটা যোগ কৰিলে আমি সম্পূৰ্ণ চতুৰ্ভুজটো পাও চতুৰ্ভুজ ABCD পাও সেই কাৰণে আমি ইয়াৰ জাগাত এই চতুৰ্ভুজটো লিখি লৈছো সমান সমান 2 আৰু 3 যোগ কৰিলে 5AC আকো আমাক চতুৰ্ভুজ ABCD ৰ কালি যেহেতুকে 100 বৰ্গ সেন্টিমিটাৰ দিয়া আছে ইয়াৰ কালিৰ জাগাত আমি 100 বৰ্গ সেন্টিমিটাৰ লিখি দিব পাৰো 5AC ঠিকই থাকিব তাৰ পিছৰ লাইনত সো দ্যাট ইজ 100 ডিভাইডেড বাই 5 মানে এই ফালৰ 5 টো ইফালে আহিলে হৰণ হ'ব ইয়াতে AC থাকি গল আমি তাৰ পিছৰ লাইনত AC টো ইফালে লৈছো 5 এৰে একক হৰণ কৰিলে 20 পায় গতিকে 20 সেন্টিমিটাৰ আমি AC ৰ ভ্যালু কিমান পালো 20 সেন্টিমিটাৰ তাৰ মানে কৰ্ণডালৰ দৈৰ্ঘ্য কিমান হল 20 সেন্টিমিটাৰ এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন আই হোপ তোমালোকে গোটেইখিনি প্ৰশ্নৰ ভালদৰে বুজিব পাৰিছা যদি কিবা অসুবিধা আছে আকৌ এবাৰ ভিডিওটো চাই লোৱা আৰু নিজৰ বন্ধুবৰ্গক সুবিধা কৰি দিবৰ কাৰণে শেয়াৰ কৰি দিবা ভালদৰে পঢ়িবা থ্যাংক ইউ